Good morning students. আজি আমি আলোচনা কৰিম অনুশীলনী 4.3 question number 8. Questionটোত কি কোৱা হৈছে চোৱা আমেৰিকা যুক্তৰাষ্ট্ৰ কানাডা আদিৰ দৰে দেশত উষ্ণতাক ফাৰেনহাইট এককেৰে জোখা হয় কিন্তু ভাৰতৰ দৰে দেশত ইয়াক সেলসিয়াছ এককেৰে জোখে আমি কি জানো যে উষ্ণতাক আমি কিহত জোখো সেলসিয়াছত জোখো বুলি জানো কাৰোবাৰ যদি জ্বৰ হয় আমি কিমান ডিগ্ৰী সেলসিয়াছ জ্বৰ হৈছে বুলি কওঁ উত্তাপ কিমান বুলি কওঁ যেহেতু আমি সেলসিয়াছত জোখা হয় বা আজিৰ দিনটোৰ উষ্ণতা কিমান বুলি যদি কোৱা হয় তাকো আমি সেলসিয়াছত কওঁ হয়নে তো গতিকে ইয়াত কৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ কানাডা এইবিলাকত উষ্ণতা কিহত জোখে ফাৰেনহাইটত জোখে তাহাঁতে সেলসিয়াছত নজোখে কিন্তু ভাৰতত আমি কেনেকে জোখো সেলসিয়াছত জোখো বা সেলসিয়াছ একক আমি ইউজ কৰো এতিয়া ইয়াত কৈছে তলত এটা ৰৈখিক সমীকৰণ দিয়া হ'ল যিটোৰ সহায়ত ফাৰেনহাইটক সেলসিয়াছলৈ পৰিৱৰ্তন কৰা হয় এতিয়া আমি কি জানো যেনেকে 100 সেন্টিমিটাৰে 1 মিটাৰ হয় হয়নে তেনেকে আমাৰ উষ্ণতাৰ একক ফাৰেনহাইট আৰু সেলসিয়াছ দুটাই হয় কিন্তু কেনেকে আমি দুটাকে ৰিলেচন লিখিব পাৰো F = 9/5 * C + 32 এটো হৈছে ফাৰেনহাইট আৰু সেলসিয়াছৰ মাজৰ ৰিলেচন যেনেকে আমাৰ মিটাৰ আৰু সেন্টিমিটাৰৰ মাজৰ ৰিলেচন কি হয় 100 সেন্টিমিটাৰে 1 মিটাৰ হয় হয়নে তো তেনে ধৰণে এটো ফাৰেনহাইট আৰু সেলসিয়াছৰ মাজৰ ৰিলেচন এতিয়া তোমাক প্ৰথম কোৱেশ্চনটো দিছে সেলসিয়াছৰ বাবে x আৰু ফাৰেনহাইটৰ বাবে y অক্ষ ধৰি এই ৰৈখিক সমীকৰণটো এটা লেখ অংকন কৰা বুলি কৈছে এতিয়া ৰৈখিক সমীকৰণটো তোমাক দিয়ে থোৱা আছে এটো দিয়া আছে সমীকৰণটো তাৰ মানে ইয়াত আমি কি বুলি ধৰিম f আৰু c এই দুটা আমি কি বুলি ধৰিম দুটা চলক বুলি ধৰিম হয়নে এতিয়া তোমাক কৈছে যে এই f টোক আমাক কি ধৰিবলৈ কৈছে y অক্ষৰ ফালে ধৰিবলৈ কৈছে আৰু c টোক আমাৰ x অক্ষৰ ফালে ধৰিবলৈ কৈছে আৰু এতিয়া আমাক এই সমীকৰণটোৰ পৰা লেখ অংকন কৰিবলৈ বুলি কৈছে গতিকে আমি সমীকৰণ এটাৰ লেখ যেতিয়া অংকন কৰো আমি প্ৰথমতে কি কৰো সমীকৰণটো সমাধান কৰি লওঁ হয়নে তো এতিয়া এই সমীকৰণটো যদি সমাধান কৰিবলৈ যাও কেনেকৈ আমি কৰিম চোৱা f = 9/5 * c + 32 এটো হৈছে আমাৰ সমীকৰণটো এতিয়া ইয়াত যদি আমি প্ৰথমতে c ৰ মান যদি c ৰ মান আমি 0 লওঁ c যদি 0 লওঁ তেতিয়া হলে আমি ফাৰেনহাইট কিমান পাম চোৱা 9/5 * 0 + 32 আমি ফাৰেনহাইট কিমান পালো 32 পালো হয়নে আকৌ এতিয়া আমাক এইটো আমাক কি দিব অকল এটা বিন্দু দিছে 0 আৰু 32 আমাক এটা বিন্দু দিলে এতিয়া আমাক কি লাগে লেখ অংকন কৰিবলৈ আমাক কমে দুটা বিন্দু লাগিব নহয় গতিকে আমি আৰু এটা বিন্দু ইয়াৰ পৰা উলিয়াই ল'ব লাগিব আকৌ আমি ধৰিছো যদি আমি c5 বুলি লওঁ c টোৰ মান যদি 5 হয় f আমি কি লিখিম 9/5 * 5 + 32 কিমান আহিব 41 আহিব হয়নে তো গতিকে আমি এতিয়া দুটা বিন্দু পাই গলো এতিয়া যদি আমি তালিকাখন বনাই লওঁ তালিকাখন আমাৰ আহিব c আৰু f হয়নে আৰু c টো আমি কি বুলি লম x অক্ষ বুলি লম আৰু f টো আমি কি বুলি লম y অক্ষ বুলি লম এতিয়া c ৰ কাৰণে আমি কি পাইছিলো প্ৰথম বিন্দুটো পাইছিলো 0 পাইছিলো হয়নে আৰু f ৰ কাৰণে সেই অনুপাতে কি পাইছিলো 32 পাইছিলো আকৌ যেতিয়া c5 আছিলে f কিমান আছিলে 41 c5 f 41 হল গতিকে আমি বিন্দু দুটা কি পালো 0,32 আৰু 5,41 পালো হয়নে এতিয়া যদি আমি এই তালিকাখন গ্ৰাফত আঁকিবলৈ হয় কেনেকৈ আঁকিম চোৱা এখন গ্ৰাফ পেপাৰ মই লৈছো গ্ৰাফ পেপাৰখনত মই c ফালে কি লিখিছো চোৱা c ৰ ফালে আমি এককটো কেনেকৈ ধৰিম চোৱা ইয়াত চোৱা এইটো এটা ডাঙৰ বৰ্গ আৰু এইটো এটা সৰু বৰ্গ হয়নে গতিকে আমি যেতিয়া একক বিলাক লম বা মেজাৰমেন্ট যেতিয়া কৰিম তেতিয়া আমি কিমানটা বৰ্গই আমি কিমান একক ধৰিছো হেতু আমি প্ৰথম লিখি লব লাগিব এটা x এক্সিছৰ ফালে আমি চোৱা কেনেকৈ গৈছো ইয়াতে চোৱা আমি 1 2 3 4 কে কেটা মূৰত ধৰিছো পাঁচটা সৰু বৰ্গৰ মূৰত আমি 1 বুলি লৈছো আকৌ পাঁচটা সৰু বৰ্গৰ মূৰত এনেকৈ 1 1 কে বাঢ়িছে চোৱা হয়নে নহয় 1 2 3 4 5 পাঁচটা সৰু বৰ্গৰ মূৰত আমি কি পাইছো 1 পাইছো আকৌ 1 2 3 4 5 পাঁচটা সৰু বৰ্গৰ পিছত আৰু 1 বাঢ়িছে হয়নে তেনেকৈ আমি এনেকৈ লিখিছো গতিকে আমি x অক্ষৰ দিশত কেনেকৈ লিখিম চোৱা x অক্ষৰ দিশত পাঁচটা সৰু বৰ্গ 1 একক বুজাইছে হয় আকৌ y অক্ষৰ ফাললৈ আমি স্কেলডাল কেনেকৈ লৈছো চোৱা যেহেতু আমাৰ y অক্ষৰ ফালে মানটো বহুত ডাঙৰ হৈ আছে 32 আৰু 41 ডাঙৰ মান গতিকে আমাৰ ইয়াত যেতিয়া আমি ঘৰ দিম তেতিয়া আমি কেনেকৈ ধৰিম চোৱা ইয়াতে চোৱা 1 2 3 4 5 6 7 8 9 10 আমি কি কৰিছো ইয়াত প্ৰত্যেককে 1 2 3 এনেকৈ আমি দি থকা নাই আমি কি ধৰিছো একেবাৰতে আমি 10টা ঘৰৰ মূৰত 10 বুলি লিখি দিছো আকৌ তেনেকৈ 10টা ঘৰৰ মূৰত আকৌ 10 বাঢ়িছে আকৌ 10টা ঘৰৰ মূৰত আকৌ 10 বাঢ়িছে এনেকৈ গৈছে গতিকে আমাৰ এতিয়া স্কেলডাল কি পালো এটা ঘৰত তাৰ মানে কিমান কে আছে 1 কে আছে হয়নে গতিকে আমি y অক্ষৰ স্কেলডালত কি লিখিব পাৰো y অক্ষৰ দিশত
এটা সৰু বৰ্গই কি বুজাইছে এক একক বুজাইছে সোৱা তোমালোকে এই এটা সৰু বৰ্গই 1 বুজালে এটোৱে 2 বুজালে এটোৱে 3 এটোৱে 4 এটোৱে 5 এটোৱে 6 এটো 7 8 9 10 খালি আমি একেলগে আমি কি বুলি লিখিছো 10 বুলি লিখি দিছো হয়নে তো তেনেকে 10 20 30 এনেকে স্কেলডাল ধৰিছো এতিয়া যদি আমি এই বিন্দু দুটা গ্ৰাফখন বহুৱাবলে হয় আমি কি কৰিম সোৱা প্ৰথম বিন্দুটো কি আছিল x ৰ ফালে কি আছিল c আছিল মানে তো প্ৰথম বিন্দুটো কিমান হ'ব 0,32 তা মানে x ৰ ফালে 0 আৰু y ৰ ফালে কিমান যাব 32 যাব গতিকে আমি ইয়াত কেনেকে বহুৱাম চ x ৰ ফালে 0 তাৰ মানে ইয়াত থাকিলে হয় আৰু y ৰ ফালে কিমান 32 গতিকে আমি কিমান পাম 10 20 30 আৰু দুঘৰ গলে হৈ যাব 32 এডখৰ আহিব মানে তো আমাৰ এতিয়া এই বিন্দুটো আহিছে 0,32 আহিছে হল আকৌ তেনেকে সেকেন্ড বিন্দুটো সোৱা আমাৰ কি আছে 5 আৰু 41 আছে হয়নে তো আমি কি কৰিম x ৰ ফালে 5 যাম এটো সোৱা 1 2 3 4 5 5 গলো আৰু y ৰ ফালে কিমান যাম 41 যাম এতিয়া সোৱা 10 20 30 40 আৰু 41 হলনে গতিকে এটো সোৱা হয় না নহয় এটো 5 ৰ ফালে আছে 5 ৰ ফালে হলে মানে 41 টো ইয়াত আহিব হয়নে গতিকে আমাৰ বিন্দুটো পালো এটো 5,41 এতিয়া যদি এই দুটা বিন্দু আমি সংযোগ কৰি দিও তেতিয়া হলে আমি সমীকৰণটোৰ আকিবলগীয়া লেখডাল আমি পাম এতিয়া এই লেখডালেই হৈছে সমীকৰণটোৰ আকিবলগীয়া লেখ আমি লেখডালৰ ওপৰত সমীকৰণটো এবাৰ লিখি দিছো 9/5 * c + 32 হগল এতিয়া আহিছো ইয়াৰ সেকেন্ড পার্ট টু লৈ ইয়াত কি কৈছে সোৱা যদি উষ্ণতা 30 ডিগ্ৰী সেলসিয়াস হয় তেন্তে এই উষ্ণতা ফাৰেনহাইটত কিমান হ'ব হেতু সুধিছে তো আমাৰ কাৰণে সমীকৰণটো কি আছিল ফাৰেনহাইট আৰু সেলসিয়াসৰ মাজৰ ৰিলেচনটো কি আছিল এবাৰ সোৱা কিমান আছিল এটো 9/5 * c + 32 এটো আছিল এতিয়া তোমাক কি দিয়া হৈছে যেটো তোমাৰ সেলসিয়াস উষ্ণতা হেতু তোমাৰ 32 দিয়া আছে 30 দিয়া আছে গতিকে আমি কি লব লাগে ফাৰেনহাইট লব লাগে গতিকে এতিয়া আমি হে c জায়গা যদি 30 বহাই দিও তেতিয়া হলে আমি ফাৰেনহাইটৰ উষ্ণতাটো পাই যাম 54 + 32 কিমান আহিব 86 আহিলে গতিকে ফাৰেনহাইটৰ হেতু কি হ'ব যদি সেলসিয়াসত 30 হয় তেতিয়া হলে ফাৰেনহাইটৰ হেতু কিমান আহিব 86 হ'ব হয়নে তো তেনেকে Question number 3 to আমাক কোৱা হৈছে যদি উষ্ণতা 95 ডিগ্ৰী ফাৰেনহাইট তেন্তে এই উষ্ণতা সেলসিয়াসত কিমান তাৰ মানে আমাৰ ফাৰেনহাইটৰ উষ্ণতাটো দিয়া আছে আমি কি কৰিব লাগে সেই উষ্ণতাটো আমি সেলসিয়াসলৈ নিব লাগে গতিকে সমীকৰণত আমি f ৰ জায়গাত কি বহুৱাম 95 বহুৱাম তেতিয়া আমাৰ c ৰ মান কিমান আহিব আমি চাও তো ইয়াৰ পৰা 95 মাইনাস যদি 32 কৰো কিমান থাকিব ইফালে 99/5 * c তো এটো কিমান যাব 5 2 কিমান 3 6 ফালে আহিলে ৰাইট হ্যান্ড সাইডত আমাৰ আহিব 9/5 * c ইয়াত যদি এটো ক্যান্সেল কৰো কিমান আহিব 9 7 63 এতিয়া আমাৰ আনসাৰটো কি আহিব c ৰ মান আমি কিমান পাম 5 * 7 35 পাম গতিকে যেতিয়া 95 ডিগ্ৰী ফাৰেনহাইট হয় তেতিয়াহলে সেলসিয়াসত সেই মানটো কিমান আহিব 35 ডিগ্ৰী সেলসিয়াস আহিব আকৌ কোৱেশ্চন নম্বৰ 4 টো সোৱা যদি উষ্ণতা 10 ডিগ্ৰী সেলসিয়াস তেন্তে এই উষ্ণতা ফাৰেনহাইটত কিমান বুলি সোধা হৈছে তাৰ মানে সেলসিয়াসৰ উষ্ণতাটো দিয়া আছে যদি উষ্ণতা 0 ডিগ্ৰী সেলসিয়াস তাৰ মানে সেলসিয়াসৰ উষ্ণতা দিয়া আছে 0 ডিগ্ৰী গতিকে আমাৰ ফাৰেনহাইটৰ মানটো কিমান হেতু সুধিছে তেতিয়া আমি কি কৰিম সেলসিয়াসৰ জায়গাত আমি যদি 0 প্লেস কৰি দিও 9/5 * 0 + 32 আনসাৰটো কিমান আহিব ফাৰেনহাইটৰ আনসাৰটো আমাৰ কিমান ডিগ্ৰী আহিব 32 ডিগ্ৰী আহিছে হয়নে আকৌ ইয়াৰ লগৰ থকা পিছৰ পাৰ্টটো সোৱা যদি উষ্ণতা 0 ডিগ্ৰী ফাৰেনহাইট তেন্তে এই উষ্ণতা সেলসিয়াসত কিমান তাৰ মানে আমি কি কৰিম ফাৰেনহাইটত কিমান পাতিম ফাৰেনহাইটৰ জায়গা কিমান পাতিম 0 ডিগ্ৰী পাতিম আৰু ইফালে কিমান আহিব সেলসিয়াসত কিমান আহিব যদি আমি চাও এটো কিমান আহিব -32 9/5 * c এটো মানটো যদি মই ইফালে যদি বহুৱাও তেতিয়া হলে কিমান হ'ব সোৱা এতিয়া আমি কি কৰিম 32 লগত 5 টো কি আহিব মাল্টিপ্লিকেশন হ'ব -32 * 5 আৰু 9 টো কি হ'ব ডিভাইড হৈ যাব ইকুৱেল c এটো আহিছে তো এটো যদি কৰো কিমান আহিব 5 2 10 15 5 3 15 তো আহিব
-160 ডিভাইডেড বাই 9 আহিছে এটো যদি আমি ভ্যালু লিয়াও কিমান পাম 17.77 পাম তাৰ মানে সেলসিয়াছত কিমান আহিব 17.77 ডিগ্ৰী সেলসিয়াস আহিব হনে আকৌ কোৱেশ্চন নম্বৰ 5 টো চোৱা এনে কোনো উষ্ণতা আছে নেকি যেটো ফাৰেনহাইট আৰু সেলসিয়াস এই দুইটাতে সাংখ্যিকভাৱে একে তাৰ মানে আমাক খুদিছে যে ফাৰেনহাইট আৰু সেলসিয়াস দুইটাতে একে মান দেখুৱা কিবা এটা উষ্ণতা আছে নেকি আমাক হেতু খুদিছে গতিকে আমি যদি আছে নে নাই পৰীক্ষা কৰি চাও তেতিয়া হলে আমি কিমান লিখিম চাওচোন আমাৰ সমীকৰণটো আসলে এটো এটা আমি কি কৰিম যদি একে মান হবলে হয় তাৰ মানে আমাৰ ফাৰেনহাইট আৰু সেলসিয়াসৰ মানটো একে হ'ব গতিকে আমি হে c টোৰ জায়গাটো যদি f প্লেস কৰো মানে ফাৰেনহাইটে যদি ধৰো দুইটাতে তেতিয়া হলে আমি কিমান পাম 9/5 c ৰ জায়গাত আমাৰ আহি যাব f plus 32 এতিয়া আমি কি কৰিম এই সমীকৰণটো সমাধান কৰিবৰ কাৰণে ইয়াতে আমি এলসিএম লৈ লৈছো 9f plus 5 2 * 10 5 3 * 15 16 টো আহিছে তো এতিয়া আমি কি কৰিম 5 into f multiply কৰিছো ইফালে আহিছে 9f plus 160 যদি কৰিছো এতিয়া আমাৰ কি আহিব সোৱা 9f আৰু 5f 9f পৰ পৰা যদি আমি 5f মাইনাস কৰো কিমান পাম 4f থাকিলে আৰু ইফালে কিমান থাকিলে 160 ইয়াৰ পৰা যদি আমি f ৰ মান নিৰ্ণয় কৰো f ৰ মান আমাৰ কিমান আহিব 160 divided by 4 কিমান আহিব এটো আমাৰ মাইনাস এটা আহি যাব আগত যেহেতু আমি কি কৰিছো 5f টো আমি এফালে লৈ গৈছো সমান চিনৰ হু সাইডে লৈ গৈছো আৰু 160 টো সমান চিনৰ বাও সাইডে লৈ আহিছো বুলি ধৰিছো গতিকে আমি কি কৰিম 9f ৰ পৰা 5f টো বিয়োগ কৰিম তেতিয়া আমি কিমান পাম 4f পালো আৰু এফালে আমাৰ কিমান থাকিলে -160 থাকিলে এটো যদি কৰো আমি এতিয়া f = 160/4 -160/4 কিমান পাম -40 ডিগ্ৰী পালো তাৰ মানে আমাৰ g2 সাংখ্যিক মান ফাৰেনহাইট আৰু সেলসিয়াস দুইডাল উষ্ণতাতে একে হ'ব বা দুইডাল স্কেলতে একে হ'ব সেই মানটো হৈছে -40 ডিগ্ৰী সেলসিয়াস গতিকে আমি লিখিব পাৰো যে ফাৰেনহাইট আৰু সেলসিয়াস দুইটাতে সাংখ্যিকভাৱে একে উষ্ণতা আছে ই হৈছে -40 ডিগ্ৰী হল যদি এই ভিডিওটো চাই তোমালোকে উপকৃত হৈছা তেনে হলে লগৰ ফ্ৰেণ্ডছ বিলাককো মোৰ এই ভিডিওটো শেয়াৰ কৰি দিবা আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা